নমস্কাৰ বন্ধু বান্ধৱীসকল, হৃদয়ৰ পৃষ্ঠা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই নিৰিবিলি উপন্যাসৰ পাৰ্ট 3 পঢ়িবলৈ ওলাইছোঁ। হোষ্টেল আহি সোমায়ে আচৰিত হ'ল সন্ধ্যা আৰু প্ৰিয়া। প্ৰথম মহলাত কোনোবাই চিঞৰি চিঞৰি গালি পাৰি আছে। বিদিশাৰ লগতে সন্ধ্যাই গৈ দেখে কালি লগ পোৱা ৰীণা বা। শেষ কৰিলে এই অভদ্ৰকেইটাই। নোৱাৰোঁ আৰু মই নাথাকোঁ যা হোষ্টেলত। কৰিডৰতে থিয় হৈ ৰীণাৰ গালি। কি হ'লনো বিদিশা বা, কাক গালি দি আছে ৰীণা বাই? ভয়ে ভয়ে সুধিলে সন্ধ্যাই। ৰীণাৰ ৰুমৰ কাষৰ গছজোপালৈ আঙুলিয়ালে বিদিশা। সন্ধ্যাই আগুৱাই গৈ দেখে এটা মলুৱা হৰলিক্সৰ টেমাৰ পৰা বিস্কুট উলিয়াই খাই আছে। বান্দৰ? আশ্চৰ্যত চিঞৰি উঠিল সন্ধ্যাই। বান্দৰ নহয়, ইহঁত মস্ত চোৰো নহয়, ডকাইত এইকেইটা। কলিতে তই? ৰীণাই চোচা লোৱা দেখি বান্দৰটো আঁতৰি। তোক চাগে সীতা বুলি ভাবিছে বুজিছ ৰীণা, সেইকাৰণে খবৰ ল'বলৈকে আহি থাকে। কাষৰ ৰুমৰ দীপ্তিয়ে চিঞৰ। সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেগুৰত জুই লগাই আছোঁ, চাই থাক। ৰীণাৰ উত্তৰত হাঁহিৰ জোৱাৰ। বঢ়িয়া, নেক্সট কালচাৰেল ৰেলীত তই খাটাং ৰাৱণ। এইবাৰ দীপাবা আহিল। খং উঠি আছে, জোকাই নাথাক বুলি ৰুমটোলৈ ভুৰভুৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও গৈ বান্দৰে চেদেলি ভেদেলি কৰি যোৱা ৰীণাৰ ৰুমটোত ঠিক কৰাত লাগিল। কোনোবা এজনীয়ে ঝাৰু এডাল আনি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ বেৰখনত আউজি চাই আছে সন্ধ্যাই। ৰীণাই এষাৰো নোকোৱাকৈ গোটেই কেইজনীয়ে কামত লাগিল। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন আপোন ভাৱবোৰ হয়তো হোষ্টেলতেই সম্ভৱ। সঁচাকৈয়ে জীৱনৰ আদিপাঠ এই হোষ্টেল। নজনাকৈ এটি মৰম লগা পৰিয়ালত সোমাই পৰিছিল সন্ধ্যা। বোৱাৰী বাহিৰতে ৰলা যে, আহা সোমাই আহা। ৰীণাৰ মাতত সন্ধ্যাই বুজিলে আগৰ ফৰ্মত আহি গ'ল ৰীণা বা। পাছত আহিব বুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যাক। ভাত খাই বিচনাত উঠিল দুয়োজনী। সন্ধ্যাক ফোনৰ শব্দত সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহিনীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজি মনটো ফৰকাল। সঁচাই এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে। প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটি সন্ধিয়া, উফ কি যে এক অন্য মাদকতা। চাৰিওফালে কোহাল। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰিয়ে ঘূৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগত সন্ধিয়াৰ কবিতা ৰচিছে, কোনোবাই যদি এচেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সজাইছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অশ্ৰুকেই কাহিনী শুনাইছে। চাৰিওফালে নানা চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যা কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা পুল এটাত বহিল। শাৰী শাৰীকৈ থকা বয়জ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনেই এপাক দৌৰে। পুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি সন্মুখতে এজোপা নাহৰ। সন্ধ্যা বহাৰ পাছতেই এচাটি পাতলীয়া বতাহ। আহ কি যাদু আছে এই চৌহদটোত। সন্ধ্যা যাওঁ ব'ল, দেৰি হ'ব, প্ৰিয়াৰ মাতত উঠি আহিল। পুলটো আৰু সেই নাহৰজোপালৈ এবাৰ উভতি চালে। আকৌ আহিব তাই। ৰাতি ভাত খাই উঠাৰ পাছতেই সন্ধ্যাহঁতে পাইছিল সেই ভাৰতবৰ্ষ কঁপাই যোৱা খবৰটো। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম আৰু নাই। কাৰোৰে যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকাৰ কথাবোৰ শিলাৰ দৰে চকুৰ আগেৰে ভাহি গৈছিল সন্ধ্যাৰ। হয়তো তাইৰ দৰে বহুতৰ। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। কালামদেৱক সন্ধ্যাই ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাছিল। তেওঁ এনেকুৱা লাগিছিল যেন নিজৰ ঘৰৰে কোনোবা। এৰা মহান মনীষীসকলে এনেকুৱাই মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায়, নিজৰ কৰ্মৰে, জ্ঞানেৰে। তোমাৰ স্নেহ, আদৰ, যত্ন আৰু আস্থাই মোক শক্তি দিলে নিৰ্ভয়ে পৃথিৱীৰ সৈতে মুখামুখি হ'বলৈ। ঈশ্বৰৰ শক্তিৰে হে মোৰ মাতৃ, মহান কেয়ামতৰ দিনাখন আমি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিছিল ডক্টৰ কালামে লিখা মোৰ মা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰি গুচি গ'ল তেখেত গোটেই বিশ্বক কন্দুৱাই ভাৰতক অকলে এৰি। কাইলৈ হয়তো ক্লাছ নহ'বও পাৰে, কিন্তু যাবতো লাগিবই। সোনকালে বিচনাত পৰিল সন্ধ্যা। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল, হোষ্টেলততো সম্ভৱেই নহয়। ঐ সন্ধ্যা, ক্লাছ পাবাগৈনে আজি? উঠা উঠা। বিদিশাৰ মাততহে সাৰ পালে সন্ধ্যাই।
8টা বাজি গ'ল। 9টাৰ পৰা ক্লাছ শেষ আজি। লৰালৰিকৈ উঠি গাটো ধুই তাই ক্লাছলৈ ওলাল। ঠিক 8:50 মানত ক্লাছত সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজিৰ ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল ক্লাছটো। সকলোৰে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে। মাই নেম ইজ সন্ধ্যা ৰাগিনী বৰুৱা। আই এম ফ্ৰম বিশ্বনাথ চাৰিআলি। তাইও দিলে। দিনটোৰ ভিতৰতে নিমিষা জৰিসীমা আদিকে ধৰি ভালেকেইজনী ছোৱালীৰ লগত সন্ধ্যাৰ চিনাকি হ'ল। তাইৰ এই গুণটোৰ কথা সকলোৱে কয়। খুব সোনকালেই মানুহৰ লগত মিলি যাব পাৰে তাই। ইয়াকে লৈ অলপ অহংকাৰো নথকা নহয় তাইৰ। সন্ধ্যাৰ ভাল লাগিছিল। লগৰ গোটেইকেইজনী ছোৱালীয়ে তাইৰ দৰে কথা পাতিবলৈ পালে একো নালাগে। মাইছেল্ফ অনুৰাধ হাজৰিকা ফ্ৰম ডিব্ৰুগড়। হঠাৎ চক খাই উঠিল সন্ধ্যা। ঘূৰি চালে, হয়, তাই ভবাটোৱেই, সেই ল'ৰাটোৱেই হয়। তাই যে হোৱাইটনাৰ আনিছিল, ওখকৈ চুটি চুলিৰ ল'ৰাটো। ক'ত পঢ়ে কিবা কিবি কৈছিল সি। খুব শান্ত মাত, যেন লাজ লাজ ভাৱ। সন্ধ্যাৰ চকু বাৰে বাৰে ল'ৰা বহা শাৰীটোৰ লাষ্ট বেঞ্চখনলৈ গৈ থকাটো প্ৰিয়াই ঠিক ধৰা পেলাইছিল। ঐ, কি হৈছে? চকু বাৰে বাৰে সেইফালে যে। ধৰা পৰাৰ ভয়ত চিঞৰি উঠিল সন্ধ্যা। কি যে কোৱা তুমি, এনেই ক্লাছটো চাব নোৱাৰি নেকি বা? দুষ্টালি হাঁহি এটা মাৰি আঁতৰি গ'ল প্ৰিয়া। থাৰ্ড ক্লাছৰ পাছত সিহঁত দুইজনী উঠি অলপ ওলাই গৈছিল। কোনো টিচাৰ অহা নাছিল বাবে ক্লাছটো অলপ বিশৃংখল হোৱাৰ দৰে হৈছিল। তেনেকুৱাতে এজন ল'ৰাই সন্ধ্যাহঁতৰ বেঞ্চৰ আগত আহি ক'লে, তোমালোকৰ ফোন নাম্বাৰ কেইটা দিবা নেকি? কথা বতৰা নাই, ফোন নাম্বাৰ, তাকো অচিনাকি ল'ৰা। কি নিলাজ ল'ৰা। না আগতে দেখিছে না লগ পাইছে। টিঙিচকৈ উঠি আহিছিল সন্ধ্যাৰ খংটো। বহুত চেষ্টা কৰিও নিজক ৰখাব নোৱাৰি কৈ উঠিল তাই, কিহৰ সুখত ফোন নাম্বাৰ বিলাম।